বেলেগ অশান্তি কৰি আছে আৰু মই এতিয়া শুই উঠিছোঁ ফ্ৰেছ হোৱা নাই শুই উঠিয়ে প্ৰথমে ভাবিলোঁ ঘৰৰ কামখিনি কৰি লওঁ কাৰণ বিশেষ একো কিনো আৰু মুখখন ধুই চাহ কাপে খাবলৈ আছে সেইকাৰণে ৰুমবিলাক ঠিক কৰিছোঁ তাই গোটেই ৰুমখিনি খুচৰি মেলি থৈছে দেখিছে নহয় এয়া আপোনালোকক যাহা গুড মৰ্ণিং গাইজ ৱেলকাম টু মাই ভিডিঅ' আৰু কি কৰি আছে আপোনালোকে আজি বতৰটো যিহেতু ইমান ডাৱৰীয়া কৰি আছে পানী চুবলৈকে ভয় লাগিছে কাৰণ যিহেতু মোৰ এইকেইদিন ইমানেই গাটো বেয়া আৰু যোনদিনাই ভাবোঁ কাপোৰখিনি ধুম সেইদিনাই বতৰটো এনেকুৱা কৰি দিয়ে আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু জনাবচোন আৰু এতিয়া মই উঠি মুখ চুখ ধুই ল'লোঁ এতিয়া যাওঁ চাহ একাপ খাই লওঁগৈ চাহ একাপ নাখালে দিনটো যিহেতু ষ্টাৰ্ট নহয় সেইবাবে চাহ একাপ খাই লওঁ চাহ খাই উঠিলোঁ ইমানে কাহ হৈছে নহয় কি ক'ম আৰু দেখিছেনে মই য'ত থাকোঁ আপোনালোকক আগতো দেখাইছোঁ ফিল্ডখনত এই সৰু ল'ৰা ছোৱালীবোৰৰ খেল হৈ আছে ওলোৱা নাই নহয় মোৰ দুজনী মানে মোৰ ওপৰত মানে ভিনিয়েকক কথা লগাই আছে আৰু কি কৈ আছে শুনিছে নহয় ভিডিঅ'ত ওলাবলৈ মোবাইলৰ পৰা পলাই আছে তাই এইজনী নীলোফাৰ ভনীয়েক দেখিছে ৰাইজ বৰ লাজকুৰীয়া দেই তেওঁ এইজনী চক মামাৰ ছোৱালীজনীয়ে ক'লে তাই বহীখনত মোৰ ছিগনেচাৰ চাই হেনো বোলে মই চবতে লিখি দিলোঁ চা মোৰ ছিগনেচাৰ গোটেই তাই পেজ মই ফুল কৰি দিলোঁ লিখি কিনে গোটেই তাই বহীখনত চবতে মোৰে নাম লিখি দিলোঁ ঘৰৰ কাম বন কৰি কেনে শেষ হ'ল তাৰপিছতনো কি কৰিম আৰু কালি ৰাতি যিহেতু খানা বনোৱা নাই গাটো ভাল নাই সেইকাৰণে এতিয়া খানা বনাইছোঁ আৰু দিনত খাই লৈছোঁ আৰু তেতিয়াও আমাৰ খাওঁতে ইমানেই দেৰি হৈছে দেখিছেনে খাই লওঁ বোলো খানাটো কাৰণে এতিয়া খানা খাওঁতে 3:10 হ'ল খানা খাই ওলাই যাবলগীয়া আছে দেখাই আছোঁ আপোনালোকক মই ক'ত গৈ আছোঁ মই খানা খাই উঠি মেলি কেনে ৰেডি হৈ গ'লোঁ ৰেডি হৈ কেনে মানে যিহেতু আপোনালোকেতো মোৰ ভিডিঅ'ত অলপকৈ দেখি আছে মামাৰ ছোৱালীজনী আছে তো তাইক মই যাওঁ ঘৰলৈ থ'বলৈ কাৰণে ওচৰত বেছি দূৰ নহয় বাৰু তাইক থৈ আহোঁগৈ আৰু আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকক যে তাইক থৈ অহাৰ পিছত মই কি কৰি আছোঁ আৰু এয়া চাওক মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে জনাবচোন পাছবেলা সময়তে দেখিছে নহয় ফিল্ডত আপোনালোকক আগতো দেখিছোঁ পূৰা খেল হৈ থাকে ইয়াত ওচৰৰ মানে যি হোষ্টেলৰ ল'ৰা ছোৱালীবিলাক থাকে পূৰা খেলি থাকে থাকি বেলেগ মজা লাগে এই ফুলখিনি দেখিছেনে তাইক মই ক'লোঁ কেমেৰাটো উলিয়াই কিনে কেমেৰা কৰিছোঁ ফুলখিনি ইমান ধুনীয়া লাগিছে আৰু তাইক মই মানে ক'লোঁ যে গৈ থাকোঁতে অলপ ধুনীয়াকৈ কেমেৰাটো কৰিবি তাই গোটেই ৰাস্তা মোৰ অকল চুলিখিনিয়ে উঠাই আছে আৰু কেমেৰা কৰিব ক'লোঁ কাৰণে গোটেই ৰাস্তাটোৱে কেমেৰা কৰিছে ভিডিঅ'টো কাটিবলৈ লাষ্টত মানে মোৰ দিগদাৰী হৈ গৈছে কিবা এটা ক'লে কিবা এটাই কৰে মানে তাই আহোঁতে তাৰপিছতে ঘৰৰ ওচৰৰ ৰাস্তাটো পাবলৈ হ'ল আৰু এই ৰাস্তাটো দেখিছেনে ইমানেই ৰাস্তাটো বেয়া নহয় লাষ্টত মোবাইলটোৱে হাতৰ পৰা পৰিব লৈছিলে আৰু ময়ো স্কুটিখন লৈ পৰিব লৈছিলোঁ মানে কিবা কৰি বাচিলোঁ আৰু মানে একেবাৰে তুমি যাই ইফালে যাবা তাৰপিছত তাইক আহি এয়া ঘৰ পাবলৈ হ'ল তাৰপিছতে এই ঘৰৰ ওচৰৰ মানুহ চবে কেনেকৈ চিঞৰি থাকে শুনিছে নহয় আমাৰ ব্লগাৰ মোক লাজে লাগে বাৰু এতিয়া মোৰ বনাই লাষ্ট অলপ ভাঙিলে আৰু তাইক ক'লোঁ বাই বাই তাৰপিছত মাহঁতৰ ঘৰত অলপ সময় ৰ'লোঁ তাৰপিছত খুৰী ক্লাইণ্ট এগৰাকী আহিলে চুলি ষ্ট্ৰেট কৰিবৰ কাৰণে মনে অলপকৈ মই সৰু 5 মিনিট হ'ল ন 5 মিনিট
আজিলৈ ইমানেই গুড নাইট এভৰিৱান থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ এভৰিৱান